মানে যোৱা সপ্তাহতো আমি আহিছিলোঁ এই চাইডে বালাপাৰা, মানে সেইটো আমাৰ কণ্টিনিউশ্যন আছিলে। আমি বালাপাৰাত কেইখনমান ফাৰ্মাচী ইলিগেল আছে বুলি আমাক পাব্লিকে জনাইছিল, কেইখনমান আমি পোৱা নাছিলোঁ। আজি আহি আমি তাতে এখন পাইছোঁ, তাৰ লাইচেঞ্চ নাই, ৰহমত মেডিকেল বুলি আছিলে, এইখন চিল কৰা হৈছে। তো আজি আমাৰ একচুৱেলি জইণ্ট ইনস্পেকশ্যন আছিলে এক্সিকিউটিভ মেজিষ্ট্ৰেট অভয়পুৰী আৰু যোগীঘোপা থানাৰ লগত। তো তাৰ পাছত আমি গ'লোঁ বালাপাৰাৰ পৰা আগত তিনিআলি কিবা নাম আছিলে টিলাপাৰাৰ চকত। টিলাপাৰা চকত তিনিখনমান ফাৰ্মাচী থকা বুলি ৰাইজে কৈছে যদিও আমি গৈ পোৱা নাই, সেইখিনি আমি নাপালোঁ। তাৰপাছত ঘূৰি আহি আমি আৰু কমপ্লেইন আছিলে এটা হ'লচেল লাইচেঞ্চত, আমি আহি ইয়াতে ইনস্পেকশ্যন কৰিলোঁ। তিনিখনমান হ'লচেল লাইচেঞ্চ ইনস্পেকশ্যন কৰিছোঁ। তেওঁলোকৰ যিখিনি ভায়'লেশ্যনছ আছে সেইখিনি আমি নোট কৰিছোঁ, সেইখিনি আমি লাইচেঞ্চিং অথৰিটিলৈ ফৰৱাৰ্ড কৰিম। বাকী কেমিষ্ট এণ্ড ড্ৰাগিষ্ট পাইছোঁ কেইখনমান, বাকী ঠিকেই আছে, বাকী লাইচেঞ্চ আছে। হয় চলি থাকিব, আমাৰ চলি থাকিব। যে অবৈধৰ এগেইনষ্টত চলি আছে সেইটো কথা নহয়, চবৰ এগেইনষ্টত যাৰ লাইচেঞ্চ আছে তেওঁৰো ইনস্পেকশ্যন হ'ব, যাৰ নাই তেওঁৰ সেইমতে একশ্যন হ'ব। কিন্তু আমাৰ চলি আছে, চলি থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।